বিজেপি পাৰ্টিটো এনেও নকলীয়া হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছী, পীযুষ হাজৰিকা কংগ্ৰেছী, জয়ন্ত মল্ল বৰা কংগ্ৰেছী, আপোনালোকৰ এইফালৰ ৰনোজ পেগু তেওঁটোতো বিজেপি নহয়, তেওঁ আছিল কি কোন পাৰ্টি? এটা পাৰ্টিটো আছেগে নে নাই? পাৰ্টিটো গ'ল নেকি? এইটো বিক্ৰী কৰিলে নেকি? এই পাৰ্টিটোৰ নাম চাম নহ'ল, সভাপতি গৈ বিজেপি পালে, হয়নে? হা? তো মই সকলোকে অনুৰোধ কৰিব খুজিছোঁ, হাতযোৰ কৰি অনুৰোধ কৰিব খুজিছোঁ, আমাৰ বিধানসভাত সিদ্ধান্ত হৈছে যে যাৰে ৰেচন কাৰ্ড আছে তেওঁ কংগ্ৰেছে কৰক, বিজেপিয়ে কৰক, ৰাইজৰ দলে কৰক, অন্য পাৰ্টীয়ে কৰক, তেওঁলোকে প্ৰত্যেকেই অৰুণোদয় পাবই পাব। গতিকে কোনো ভয় কৰিবলগীয়া নাই, আমাৰ অৰুণোদয় কাটি দিব বুলি কোনো ভয় কৰিবলগীয়া নাই। মই সকলোকে অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে মিলি এইবাৰ বিজেপি দলক এক শিকলি দিওঁ, আমাৰ বস্তুৰ দাম বকোৱা বিজেপি দলক এক শিকলি দিওঁ, গোটেই অসমত টোল গেট বনোৱা বিজেপি দলক এক শিকলি দিওঁ, আমাৰ মূৰৰ ওপৰত নদী বান্ধ বনোৱা বিজেপি দলক আমি এক শিকলি দিওঁ, আমাৰ ট্ৰাইবেল মানুহৰ পৰা মাটি কাঢ়ি লৈ যাব খোজে 1 বিঘা মাটিত কেৱল পট্টা দিম বুলি কোৱা বিজেপি দলক আমি শিক্ষা দিওঁ। আহক আহক মই সকলোকে, আৰু আপোনালোকৰ আমি ইয়াত মিটিং চিটিং কৰি যোৱাৰ পাছত অৱশ্যে আপোনালোকৰ মাজলৈ কিছুমান দল সংগঠন আহিব, সকলোৱে জানে হয়নে? কি মাতব, কি এখন কাউন্সিল চলি আছে, গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িব, হয়নে নহয় কওক আপোনালোকে? কংগ্ৰেছৰ দিনত আপোনালোকে 414 টকা দি গেছৰ চিলিণ্ডাৰ কিনিছিলে নে নাই? এতিয়া কিমান? 1200, হয়নে? 951 টকা, 952 টকা আজিৰ দিনটোত এটা গেছ চিলিণ্ডাৰৰ দাম। ঘৰত আহি পৰে মানে 1100 টকা, 1200 টকা, হয়নে? আগতে 414 টকা গেছ চিলিণ্ডাৰ, তাতো আকৌ ছাবচিডি পাইছিলোঁ, তাতো আকৌ একাউণ্টত পইচা সোমাইছিলে, হয়নে নহয়? এতিয়া মোদী আহি কি মেজিক দেখুৱাই দিলে? সেইটো মুজি মেজিক বুলি কয় সিহঁতে। কি মেজিক দেখুৱালে মোদীয়ে? গেছ চিলিণ্ডাৰৰ দাম এতিয়া 1100 টকালৈকে হৈ গ'ল, আৰু গেছ চিলিণ্ডাৰৰ কাৰণে যিটো চৰকাৰে ছাবচিডি দিছিলে, একাউণ্টত পইচা দিছিলে, সেইটো আজিকালি কোনো দিব লাগিব বুলি কোনো কথা নাই। বিজেপিক যদি ভোট দিয়ে তেতিয়াহ'লে কি হ'ব? বিজেপিক যদি ভোট দিয়ে তেতিয়াহ'লে আমাৰ বস্তু সদায় দাম বাঢ়ি গৈ থাকে, হয়নে নহয় কওক? মই এটা কথা কৈছোঁ, মইতো এই অঞ্চলত বহুত দিন আন্দোলন কৰিলোঁ, মোক চিনি পাইছেনে নাই বাৰু? আমি ইয়াতে কেম্প কৰি 6 মাহ ধৰি ইয়াতে নদী বান্ধ বন্ধ কৰি ৰাখিছিলোঁ, মনত আছেনে নাই? চবৰে মনত আছে। আমি সকলোৱে জানো যে এই নদী বান্ধটো বন্ধোৱাৰ পাছত যিকোনো সময়তে আমাৰ গোগামুখ মহৰী কেম্পৰ পৰা, গোগামুখৰ পৰা মাজুলীলৈকে এই অঞ্চলৰ মানুহ বিপদত পৰিব, হয়নে নহয়? কিন্তু নদী বান্ধ বন্ধাইছে কোনে? নদী বান্ধ বন্ধাইছে বিজেপি, হয়নে নহয়? হা? যেতিয়ালৈকে কংগ্ৰেছ আছিলে, তৰুণ গগৈ চৰকাৰ আছিলে, আমি ৰাস্তাত ভেটা দি নদী বান্ধৰ সকলো গাড়ী এফালৰ পৰা বন্ধ কৰি দিছিলোঁ। বিজেপিয়ে তেতিয়া আমাৰ লগত আহি আন্দোলন কৰি কৈছিলে যে আমি নদী বান্ধ সম্পূৰ্ণৰূপে বন্ধ কৰি দিম, আৰু মানুহে সেইকাৰণে বিজেপিক ভোট দিছিলে, হয়নে? কিন্তু যেতিয়া তেওঁলোকে বিজেপি জিকিলে, জিকাৰ পাছত একদম পাল্টা মাৰি দিলে। পাল্টা মাৰি দিলে নে নাই? পাল্টা মাৰি দি আমি যে যিবিলাক আন্দোলন কৰি আছিলোঁ, চব আন্দোলন কৰা মানুহবিলাকক এটা এটাকৈ জেলত ভৰাই দিলে। মোৰ ওপৰত কোনো কেছ নাছিলে, মোক NSA নেশ্যনেল ছিকিউৰিটি এক্ট লগাই 6 মাহৰ কাৰণে পাইছা নেকি? হা? মানে অৰুণোদয়, আপোনালোকে সকলোৱে জানে যে অৰুণোদয় ফৰ্মখনত মুখ্যমন্ত্ৰীৰ ফটো থাকে আৰু ভাৰত চৰকাৰৰ অশোক স্তম্ভটো থাকে, কিন্তু ইলেকশ্যনত এবাৰ নকলি অৰুণোদয় ফৰ্ম এখন ওলাইছে, হয়নে নহয়? নকলি অৰুণোদয় ফৰ্মখনে এখন, তাত এইফালে নৰেন্দ্ৰ মোদী, এইডোখৰতে পদুম ফুল, আৰু এইডোখৰতে হিমন্ত বিশ্ব। এই পদুম ফুলে অৰুণোদয় দিব পাৰে নেকি? পাৰে নেকি? হা? এটা ৰাজনৈতিক দলে অৰুণোদয় চৰকাৰী আঁচনি দিব পাৰে নেকি? নোৱাৰে। পাৰে কোনে? চৰকাৰে, নহয় জানো? চৰকাৰ মানে তাত অশোক স্তম্ভ থাকিব লাগিব নে নাই? লাগিব।
চৰকাৰৰ আঁচনি নহয় ক'ৰ আঁচনি এইটো ৰাজ্য চৰকাৰ নহয় জানো আমাৰ টকা নহয় জানো এইটোতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়া টকা নহয় দিল্লীয়ে দিয়া টকা নহয় হয়নে নহয় এই টকা আমাৰ অসমৰ গতিকে তাততো কোনো পৰ্যায়ত নৰেন্দ্ৰ মোদীৰ ফটো থাকিব নোৱাৰে এইখন হ'ল নকলি অৰুণোদয় ফৰ্ম হয়নে নহয় এই নকলি অৰুণোদয় ফৰ্ম লৈ কিছুমান বিজেপি মানুহ ঘৰে ঘৰে গৈছে হয়নে নহয় আৰু কৈছে যে এইবাৰ যদি বিজেপি ভোট দিয়ে তেতিয়াহ'লে আমি অৰুণোদয় দিম ফৰ্মখন ফিল আপ কৰি লওঁ কিন্তু মই আপোনালোকক অতি স্পষ্ট ভাষাত ক'ব খুজিছোঁ